ডিব্ৰুগড় লাহোৱাল থানাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। এইখিনি সময়ত মই ডিব্ৰুগড় লাহোৱাল থানাৰ সন্মুখত উপস্থিত আছো আৰু এগৰাকী যুৱতীৰ কৰুণ আৰু নিৰ্মমভাৱে মৃত্যু আৰু বিশেষকৈ হত্যাক লৈ এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। এগৰাকী চাহ জনগোষ্ঠীয় যুৱতীৰ মৃতদেহ কিছুদিন পূৰ্বে 3 দিন পূৰ্বে এখন নদীত উদ্ধাৰ হয় আৰু তাৰ পাছতে এই পৰিস্থিতিৰ সৃষ্টি হয়। আৰক্ষীয়ে যিগৰাকী অভিযুক্ত আছে অভিযুক্তৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা নোলোৱাৰ অভিযোগ উঠিছে আৰু তাক লৈ আজি ঘটনাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাৰ 3 দিনৰ পাছত এইদৰে আচলতে লাহোৱাল থানাৰ সন্মুখত এইসকল লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে, ক্ষোভত ফাটি পৰিছে। তেওঁলোকৰ বিভিন্ন ক্ষোভ আছে। আৰক্ষীয়ে সময়মতে ব্যৱস্থা নোলোৱাৰ বাবে এই এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি তেওঁলোকে ক'ব কৈছে। এয়া মহিলা পুৰুষৰ পৰা আদি কৰি শ লোক আচলতে লাহোৱাল থানাৰ সন্মুখত ওলাই আহিছে আৰু তেওঁলোকৰ এই প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকে আৰু শ্লোগান দি তেওঁলোকে পৰিৱেশ উত্তাল কৰিছে আৰু দীৰ্ঘ সময় ক'ব লাগিব যথেষ্ট দীঘলীয়া সময় তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে আৰু আৰক্ষীৰ লগত কেইবালানি অৱশ্যে আলোচনাও হৈছে। তেওঁলোকে আৰক্ষীয়ে তদন্তৰ বাবে কিছু সময়ৰ প্ৰয়োজন বুলি ক'ব কৈছে আৰু আমি সেইবাবে আচলতে তেওঁলোকৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিম। আমি বিভিন্ন আচলতে লোক আছে, প্ৰতিবাদকাৰী আছে, প্ৰতিবাদকাৰীৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম। কেনেধৰণে চাই এই ঘটনাটো পুনৰ এগৰাকী চাহ জনগোষ্ঠীয় যুৱতী এক নিৰ্মম ঘটনাৰ বলি নিশ্চয় এই ঘটনাটোক আমি নিন্দা কৰিছোঁ আৰু এই ঘটনাৰ লগত যিজন ব্যক্তি জড়িত আছে তেওঁলোকক চিনাক্ত কৰি যাতে যিজন ব্যক্তি জড়িত আছে সেইজন ব্যক্তিক চিনাক্ত কৰি আৰু উচিত শাস্তি প্ৰদানৰ বাবে আমি দাবী জনাইছোঁ অসম স্বাধীন ছাত্ৰ সন্থাৰ পৰা। আৰু এনেধৰণৰ ঘটনা, এনেধৰণৰ নিন্দনীয় ঘটনা যাতে সমগ্ৰ অসমতে যাতে সংগঠিত নহওক তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ইয়াৰ এক ন্যায়িক তদন্ত, উচ্চ পৰ্যায়ৰ তদন্ত আমি বিচাৰিছোঁ। আৰু এনেধৰণৰ ঘটনা যাতে কোনো দুখীয়ে গাপ দি পলাই হাৰিব নোৱাৰে তাৰ বাবে আমি পুৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি নজৰ ৰাখিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু লাহোৱাল থানাৰ অচি ছাৰকো আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে যিজন ব্যক্তি এই ঘটনাৰ লগত জড়িত আছে তেখেতক চিনাক্ত কৰি কৰায়ত্ব কৰি আৰু উচিত শাস্তি বিহিবৰ কাৰণে আমি দাবী জনাইছোঁ। নিশ্চয় আমি জানিব পাৰিছোঁ যিজন হত্যা কৰিলে সেইজন মানে ঘৰৰ একমাত্ৰ কাম কৰা শ্ৰমিক আছিল আৰু এই শ্ৰমিকজন যিহেতু তেখেতৰ এনেধৰণৰ ঘটনা হ'ল এই ঘটনাৰ লগত সংগতিৰ সৈতে মৃত্যুবৰণ কৰিলে। সেয়েহে এই ঘৰখন চলিবৰ কাৰণে মানে জিলা প্ৰশাসনে ইয়াৰ দায়িত্ব ল'ব লাগিব আৰু সম্পূৰ্ণ খৰচ বহন যাতে জিলা প্ৰশাসন ফালৰ পৰা এই ঘৰৰ পৰিয়ালক দিয়াৰ যি ব্যৱস্থা কৰিব পাৰে তাৰ বাবে আমি আহ্বান জনাইছোঁ। এইদৰে আচলতে তেওঁলোকে ক'ব কৈছে যে যিগৰাকী আচলতে যুৱতীয়ে মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল, এই ঘটনাত মৃত্যু হ'ল বা তেওঁক হত্যা কৰা হ'ল, এই ঘটনাৰ তদন্ত হ'ব লাগে। মুখ্যমন্ত্ৰীকো তেওঁলোকে অনুৰোধ জনাইছে আৰু লাহোৱাল আৰক্ষীকো দাবী জনাইছে যে তদন্ত সম্পূৰ্ণ নিকা হ'ব লাগে। যিজন আচলতে অভিযুক্ত তেওঁ কিন্তু উচিত শাস্তি পাব লাগে। একে সময়তে কিন্তু কৈছে যে যিটো পৰিয়াল আছে, দুৰ্ভগীয় পৰিয়ালৰ যুৱতীগৰাকীয়ে মৃত্যু হ'ল বা এই হত্যাৰ বলি হ'ল, সেই পৰিয়ালক কিন্তু উচিত ক্ষতিপূৰণ দিব লাগে আৰু জিলা প্ৰশাসনে সেই পৰিয়ালৰ সম্পূৰ্ণ দায়িত্ব ল'ব লাগে। এই দাবী এইসকল প্ৰতিবাদকাৰী এইখিনি সময়ত লাহোৱালত আৰু উত্তপ্ত পৰিস্থিতি বৰ্তমানে অব্যাহত আছে। ডিব্ৰুগড়ৰ লাহোৱালৰ পৰা এই প্ৰতিবেদন আগবঢ়ালোঁ নিউজ 18ৰ দৰ্শকসকলৰ বাবে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।